মোৰ হৃদয়ৰ অন্যতম এগৰাকী ব্যক্তি বিষ্ণুপ্ৰসাদ ৰাভা। মই কিয় বিষ্ণু ৰাভাক ভাল পাওঁ, কিয় ভাল পাব লগা হয় আৰু কিয় মই তেখেতক অনুসৰণ কৰোঁ? মইতো তেখেতৰ ব্যক্তিত্বৰ অলপো ওচৰ চাপিবকে নোৱাৰো, অথচ তেখেতৰ ব্যক্তিত্বক মই বেলেগ ধৰণে শ্ৰদ্ধা কৰোঁ। তেখেতৰ জন্ম 1909 চনৰ 31 জানুৱাৰী। আমি পাই আহিছো অবিভক্ত সেই সময়ৰ ঢাকাত হৈছিল। আজি ঢাকাখন বাংলাদেশৰ ৰাজধানী হয় ন, কিন্তু তেখেতৰ পিতৃ পূৰ্বতে আছিলে গোপাল চন্দ্ৰ মুছাহাৰী। আচলতে ৰাভা নাছিলে। গোপাল চন্দ্ৰ মুছাহাৰী ব্ৰিটিছৰ অধীনত এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়া আছিল আৰু তেখেতৰে অন্যতম সন্তানসকলৰ ভিতৰত এগৰাকী সন্তান আছিল বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছে ঢাকাতে, কিন্তু তেখেতৰ পিতৃ কম বয়সতে ঢুকোৱাৰ কাৰণে গুচি আহিছিল তেজপুৰলৈ। অলপ আগতে আমাৰ প্ৰহ্লাদ মিলিদেৱে তেজপুৰৰ কথা কৈ গৈছে। সেইখন তেজপুৰতে তেখেতে হাইস্কুলীয়া জীৱন যাপন কৰিছে আৰু সেই সময়তে 1926 চনত, এই চনটো মনত ৰাখিবলগীয়া, 1926 চনত ভূপেন হাজৰিকাৰ জন্ম হৈছে চতিয়া আৰু সেই বছৰতে বিষ্ণুপ্ৰসাদ ৰাভাই জিলাখনৰ ভিতৰতে প্ৰথম বিভাগত প্ৰথম স্থান অধিকাৰ কৰি মেট্ৰিক পাছ কৰিছে 1926 চনত। সেই সূত্ৰে তেওঁ জ্ঞাতি লাভ কৰাৰ পাছত পুনৰ উচ্চ শিক্ষাৰ কাৰণে যাব লগা হৈছিল কলকাতালৈ। কলকাতাত কেইবাখন স্কুলত তেখেতে অধ্যয়ন কৰিব লগা কৰিছে। এতিয়া ভিক্টোৰিয়া মেমৰিয়েল, ৰিপন কলেজ। সেই সময়ত বিশেষভাৱে কলিকতাত পঢ়ি থকাৰ সময়ত তেখেতৰ প্ৰতিভা আৰু বিকাশ হৈ আহিছে। তেখেত এগৰাকী ভাল ক্ৰিকেটাৰ আছিল, তেখেত এগৰাকী ভাল ফুটবলাৰ আছিল, তেখেত এগৰাকী ভাল সেই সময়ৰ বক্তা আছিল, সংগঠক আছিল, যাৰ কাৰণে কলেজ পঢ়ি থাকোঁতে জেনেৰেল ছেক্ৰেটাৰীৰ নিচিনা দায়িত্বপূৰ্ণ পদবীও তেখেতে লাভ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত যিহেতু ভাৰতবৰ্ষত স্বাধীনতা আন্দোলন ভৰপক চলি আছিল, স্বাধীনতা আন্দোলনে বিষ্ণুপ্ৰসাদ ৰাভাকো জয় কৰিব পাৰিছিল। বিশেষভাৱে সেই সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই মাৰ্কচিজমৰ আদৰ্শৰে আপ্লুত হৈছিল। তেওঁ কৈছিল সেই সময়তে স্কুলৰ বিশেষকৈ বাহিৰৰ ৱাল ৰাইটিং, যিটোক আমি কম বেৰ লিখন, তেনে এটা বেৰ লিখনে বিষ্ণুপ্ৰসাদ ৰাভাক চৰকাৰৰ চকুৰ শত্ৰু কৰি তুলিছিল। তেওঁৰ এটা বিখ্যাত ৱাল লেখন আছিলে, ৰাইজে আছে দুইটি পাঠা, একটি ছাড়া একটি খালো, ৰাইজে যদি মংগল চায় দুইটি পাঠাই বলি দাও। সেই সময়তে বীৰ দৰ্পে ক'ব পাৰিছিলে। আৰু ব্ৰিটিছসকল বগা চাদা আৰু আমাৰে ভাৰতীয়সকল কলা মানুহবিলাকক কৈছে, আমাৰ মানুহবোৰ ইমানেই এলেহুৱা, ইফালে ব্ৰিটিছসকল ইমানেই শোকক, এই দুটাক তেওঁ ছাগলী পোৱালিৰ লগত তুলনা কৰিছে আৰু এই ছাগলী দুটাকে বলি দিবলৈ কৈছিল, যাৰ কাৰণে তেওঁ পলাই ফুৰিব লগা হৈছিল আৰু কলেজ এৰি গুচি আহিব লগা হৈছিল। তাৰপিছত কি কৈছে, গুচি আহি তেওঁৰ প্ৰতিভা কিন্তু বাধা দি ৰাখিব পৰা নাছিলে। যেনেকৈ উদিত সূৰ্যক বাধা দি ৰাখিব নোৱাৰে, ঠিক তেনেকৈ বিষ্ণু ৰাভাৰ প্ৰতিভাকো বাধা দি ৰাখিব পৰা নাছিল। কিন্তু সেই সময়ত আমি জানো 1935 চনত অসমত প্ৰথমখন অসমীয়া বোলছবি নিৰ্মাণ হৈছিলে, জয়মতী। কিন্তু তেতিয়ালৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি সান্নিধ্য তেখেতে লাভ কৰিছিল, কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইমানখিনি বিষ্ণু ৰাভাৰ প্ৰতিভা তেওঁ জানিব পৰা নাছিল বুলি কোৱা হৈছে। যিটো জয়মতী বোলছবি নিৰ্মাণৰ সময়ত সহায় কৰিছে। ইয়াৰ পাছত অন্যতম আৰু এখন জনপ্ৰিয় ছবি চিৰাজ, তাৰপিছতে এৰাবাটৰ ভূপেন হাজৰিকা আহিব, তাৰপিছত বিশেষকৈ প্ৰতিধ্বনি। এই তিনিখন ছবিয়ে বিষ্ণুপ্ৰসাদ ৰাভা আৰু জনমানসক জনপ্ৰিয় কৰি তুলিছিল। কিন্তু ব্ৰিটিছৰ চকুত তেখেত যিহেতু শত্ৰুটো হৈ উঠিছিলে, তাৰোপৰি ভাৰতীয় আন্দোলনকাৰীসকলৰ কাৰণেও এক প্ৰকাৰ বিষ্ণু ৰাভা মূৰ কামৰণি হৈ উঠিছিলে। কিয় মূৰ কামৰণি হৈ উঠিছিল? কাৰণ বিষ্ণু ৰাভাই গম পাইছিল যে যিটো স্বাধীনতা ভাৰতবৰ্ষই লাভ কৰিবলৈ গৈ আছে, এই স্বাধীনতাৰ জৰিয়তে দেশৰ দুখীয়া জনগণে শান্তি বা সুখ নাপাব, যাৰ কাৰণে এই স্বাধীনতাক বিৰোধিতা কৰিছিলে। আৰু বিশেষভাৱে 1947 চনৰ 14 আগষ্টৰ ৰাতি দিঘেলি নামৰ ঠাইত, বাক্সা জিলাৰ দিঘেলিত বিষ্ণু ৰাভাই কলা পতাকা উত্তোলন কৰিছিলে আৰু কৈছিলে যে ইয়ে আজাদী জোতা হে।
এনে বক্তব্য ৰাখিব পৰা ব্যক্তি আছিল বিষ্ণুপ্ৰসাদ ৰাভা। ইয়ে আজাদী জোতা হে বুলি কয় তেখেতে তাত কলা পতাকা উত্তোলন কৰিছিল। কাৰণ দেখিবলৈ পাইছিল যে দীঘেলী অঞ্চলত মানুহবোৰে যিদৰে জীৱন যাপন কৰি আছে, যিদৰে লেতেৰা পুখুৰীৰ পানী সেৱন কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে, তেনে স্থানত তেনে ঠাইত থকা মানুহবিলাকৰ কথা চিন্তা নকৰাকৈ যদি স্বাধীনতাৰ কাৰণে মানুহবোৰ বলিয়ান হৈ থাকে, তেনেহ'লে তেনে স্বাধীনতা আমাক নালাগে। এইটো উদ্দেশ্যৰে তাত কলা পতাকা উত্তোলন কৰি কৈছিল ইয়ে আজাদী জোতা হে। আৰু এটা দৃশ্যই মোক খুব আজিও হৃদয়স্পৰ্শী কৰি তোলে। সেই সময়ত যিটো বিষ্ণুৰাভাক চৰকাৰে ঘোষণা কৰিলে যে যিয়ে বিষ্ণুৰাভাক ধৰি দিব পাৰে তেওঁক 10,000 টকা উপহাৰ দিয়া হ'ব, পুৰস্কাৰ দিয়া হ'ব। মুঠৰ বিষ্ণুৰাভাক ধৰি দিব লাগে। আৰু বিষ্ণুৰাভাৰ মূৰৰ দাম ঘোষণা কৰা হৈছে যে 10,000। এদিনাখনৰ ঘটনা, নামনি অসমৰ এখন গাঁৱৰ পৰা নলবাৰী ফাললৈ বাছখন গৈ আছিল। তাতে কোনেও চিনি নাপায় বিষ্ণুৰাভা বাছখনৰ শেষৰ চিটত বহি গৈ আছিল। ওখ পাখ মানুহ, ফুলন্তৰ মানুহ, গধাধৰ মানুহ, বগা সাজ পোছাক, পাঞ্জাবী ধুতি পিন্ধা, তেওঁ বাছখনৰ চিটৰ শেষৰ ফালে বহি গৈ আছে। তেনেতে মাজতে গাঁৱৰ এজাক তিৰোতা মানুহ আলিবাটৰ পৰা ওলাই আহি বাছখনৰ ৰখাইছে আৰু বাছখনত তেওঁলোক চিঞৰ বাখৰ কৰি উঠিলে। উঠাৰ পাছত বহিবলৈ যিহেতু আসন নাছিল, তিৰোতা মানুহখিনি হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি কৰি বাছখনৰ যাত্ৰী হৈছিল। তেনেতে বাছত বহি থকা ভদ্ৰ মানুহবিলাকে আমনি পাইছিল আৰু এক প্ৰকাৰ কণ্ডাক্টৰ আৰু ড্ৰাইভাৰক কিন্তু গালি পাইছিল, এনে যাত্ৰীক কিয় বাছত উঠাব লাগে। তেনেতে এগৰাকী যাত্ৰী তিৰোতা মানুহ বাছখনৰ ভিতৰতে বমি কৰি দিলে। বমি কৰি দিয়াৰ পাছতো আৰু বাছখনৰ যাত্ৰীসকলৰ কাৰণে মূৰ খাবৰনি হৈ পৰিল আৰু তথাতৈয়াকৈ চিঞৰ বাখৰ কৰি যাত্ৰীজনক নমাই দিবলৈ ক'লে। কণ্ডাক্টৰৰ লগত বাকীবিলাক যাত্ৰীৰ কাজিয়া এক প্ৰকাৰ। তেনেতে ড্ৰাইভাৰে ৰখাই দিলে। ৰখাই দিয়াৰ পাছত কি কৰিব এতিয়া? বাছৰ পৰা নামি গৈ কণ্ডাক্টৰে হেনো বালি মাটি কিছু উঠাই আনি বমি কৰাৰ ওপৰতে পেলাই দিছিল। তাকে দেখি শেষৰ চিটত বহি থকা মানুহজন থিয় হৈ আহি আগবাঢ়ি তেওঁ লোৱা চাদৰখনেৰে, বগা চাদৰখনেৰে গোটেই বমিখিনি ধুনীয়াকৈ সামৰি বাছখনকো মোহাৰি নামি গৈছেগে। নামি যোৱাৰ পাছত তেওঁ খৰ খেদাকৈ সৰিয়তলীৰ ফাললৈ গুচি গ'ল হেনো। তাৰ পাছত যেতিয়া বাছখন চলিবলৈ আৰম্ভ কৰিছিল তেতিয়া ড্ৰাইভাৰে যাত্ৰীসকলক প্ৰশ্ন কৰিছিলে, সেইজন মানুহজন নামি গুচি গ'ল, আপোনালোকে কোনোবাই চিনি পালেনে? যাত্ৰীসকল কোনেও চিনি নাপায়। তেতিয়া বাছ ড্ৰাইভাৰে কৈ দিলে হেনো সেইজনেই হ'ল কমৰেড বিষ্ণুৰাভা। যেতিয়া কমৰেড বিষ্ণুৰাভা বুলি কৈ দিয়া হ'ল তেতিয়া তিৰোতাবিলাক হেনো চিঞৰি চিঞৰি কান্দি উঠিছে। ইমান এজন ভাল মানুহক চৰকাৰে কিয় ধৰিবলৈ 10,000 টকা ঘোষণা কৰিছে? কমৰেড বিষ্ণুপ্ৰসাদ ৰাভা তেওঁলোকে চিঞৰ বাখৰ কৰি কান্দি উঠিছিল হেনো। কিন্তু বিষ্ণুৰাভাই জানিছিল অলপ পাছতে বাছখন যিহেতু নলবাৰী টাউন পাব আৰু টাউন পোৱাৰ লগে লগে তাত যিহেতু পুলিচ হৈ থাকিব, তেওঁক গ্ৰেপ্তাৰ কৰিব। সেয়েহে মাজবাটতে নামি আন এখন অচিনাকি গাঁৱলৈ বিষ্ণুৰাভা গুচি গৈছে। তেনে এজন ব্যক্তি আছিল বিষ্ণুপ্ৰসাদ ৰাভা। তাৰ পাছতে গম পালে যে পুলিচে এখন গাঁৱলৈ বিষ্ণুৰাভা গুচি গৈছে, গতিকে এইখন গাঁৱক ঘেৰাও কৰিব লাগে। হয়, পুলিচ বাহিনী গ'ল, যিখন গাঁৱত বিষ্ণুৰাভা সোমালে বুলি গম পালে সেই গোটেই গাঁওখনক চাৰিওফালৰ পৰা আগুৰি আছে পুলিচবোৰ, যাতে মানুহবোৰ ওলাই যাব নোৱাৰে বা বিষ্ণুৰাভা যাতে ধৰা পৰে। তেনেতে বিষ্ণুৰাভাক গম পালে যে পুলিচে তেওঁক পিছা কৰি আছে আৰু পুলিচে তেওঁক ধৰিবৰ কাৰণে পাণ পাতিছে। তেনেস্থলত বিষ্ণুৰাভাই কি কৰিছে বুলি কোৱা হৈছে, এগৰাকী তিৰোতা মানুহৰ বেগ ধৰিছে। ধুনীয়াকৈ তিৰোতা মানুহৰ বেগ ধৰি কাষতে কলহটো লৈ তেওঁ নদীৰ ফালে গুচি গৈছে হেনো। তাতে যেতিয়া নদীৰ ফালে গৈছে তেতিয়া পুলিচ এগৰাকী লৰি আহি কৈছে হেনো, হয় এইখন গাঁৱত বিষ্ণুৰাভা আছে, দেখিলা নেকি? তেতিয়া তিৰোতাৰ বেগ লোৱা বিষ্ণুৰাভাই তিৰোতাৰ সুৰতে কৈছে হেনো, তেওঁ যিহেতু তিৰোতাৰ সুৰটো কথা ক'ব পাৰিছে, নাজানো কৰ বিষ্ণুৰাভা, আমি চিনিকে নাপাওঁ। সেই বুলি কৈ নদীৰ ফালে গৈ যেতিয়া নদীলৈ নামি গৈছে, কলহ চলহ ওপৰতে এৰি থৈ তেওঁ নদীখন পাৰ হৈ এইখন গাঁও এৰি গুচি গৈছে। তাৰপিছত গৈ 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 যেতিয়া আন এখন গাঁৱত আশ্ৰয় ল'লে, তাতো গম পালে পুলিচে এইখন গাঁৱত বিষ্ণুৰাভা আশ্ৰয় লৈছে। ৰাতিৰ ভাগতে গোটেই পুলিচ বাহিনী ঘেৰাও। ৰাতিপুৱাৰ সময়ত বিষ্ণুৰাভাক কোনে কৈ দিলে, কেনেকে গম পালে? নিচেই ৰাতিপুৱাতে কৃষকৰ বেগ ধৰি কান্ধত নাঙল কোৰ লৈ তাত গৃহস্থ গৰুহালকে তুলি পথাৰৰ ফালে লৈ গৈ আছে। মূৰত জাপিটো দিছে, কান্ধত নাঙল আৰু কোৰ লৈছে, তাৰ আগে আগে গৰু খেদি লৈ গৈছে। খেতিয়কৰ বেগত
তাৰ বাটতে পুলিচে লগ পাই সুধিছে ন হয় বিষ্ণুৰাভা এখন গাঁৱত আছে দেখিলা নেকি বিষ্ণুৰাভাক চিনি পোৱা তেতিয়া কৃষকৰ বেশতে কৈছে ন কোন বিষ্ণুৰাভা আমি চিনি নাপাওঁ এই বুলি কৈ পথাৰলৈ গৈ যেতিয়া পথাৰ পাইছে তাতে নদীৰ পাৰত গৰু হাল কুৰ চুৰ সকলো এৰি থৈ আকৌ নদী পাৰ হৈ গুচি গৈছে বিষ্ণুৰাভা সেইকাৰণে কোৱা হয় অসমত এনে এখন নদী নাই যিখন নদীত বিষ্ণুৰাভা সাঁতোৰা নাছিল এনে এখন গাঁও নাই যিখন গাঁৱত বিষ্ণুৰাভা আশ্ৰয় লোৱা নাছিল দিঘেনিৰ পৰা আৰম্ভ কৰি আনকি আমাৰ জোনাই অঞ্চলতো বিষ্ণুৰাভাই জীয়াই থকা কালত ঘূৰি কৰিছে 1969 চনত বিশেষভাৱে তেখেতৰ মৃত্যুৰ আগ বছৰত 1968 চনত মাজুলীৰ জেংৰাইমুখত এখন সভা বহিছে মই শুনা কথাহে শুনি ভাল লগা কথা সেইকাৰণে আপোনালোকক জনাব বিচাৰিছো কাৰণ 1968 চনত মোৰ জন্ম সেই 1968 চনত শেষবাৰৰ কাৰণে বিষ্ণুৰাভাই জেংৰাইমুখৰ এখন সভাত আছেও তাতে অংশগ্ৰহণ কৰিছে বিষ্ণুৰাভাৰ বক্তৃতাতকৈ মানুহজনক চাবৰ কাৰণে হেনো হিলদল ভাঙি দূৰ দূৰণিৰ পৰা মানুহ আহিছে মানুহবিলাকক খবৰ দিবই নালাগে বা তেওঁলোকক আহিবৰ কাৰণে সুবিধা কৰি দিবই নালাগে বিষ্ণুৰাভা আহিব বুলি গম পোৱাৰ লগে লগে দূৰ দূৰণিৰ পৰা মানুহ আহি সভাস্থলী ভৰপূৰ হৈ পৰিছে তাৰ দুবছৰ যেতিয়া 1964 চনত কোলাঘাটত বিচিং বান একেবাৰে অধিৱেশন হৈছিলে সেইখন অধিৱেশন বিষ্ণুৰাভাৰ কাৰণে হিয়াৰ আমোদৰ অধিৱেশন আছিল বিষ্ণুৰাভা নিজে কৈ গৈছে আৰু সেইখন অধিৱেশনত বিষ্ণুৰাভা আছিল ভূপেন হাজৰিকা আছিল জয়ন্ত হাজৰিকা আছিল বা বিক্ৰমজী এইনৰ নিচিনা গোটেই শিল্পীগণ তাত আছিল আৰু তাতে বিষ্ণুৰাভা মধ্যমনি স্বৰূপে আছিল তেওঁ জিলিকি উঠিছিল 1964 চনৰ সেইখন বান একেবাৰে অধিৱেশনত তাৰপিছত তেওঁ বিশেষভাৱে 1967 চনত তেজপুৰৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে কিন্তু ইয়াৰ আগতে তেওঁ এবাৰ নিৰ্বাচন খেলি বৰপেটাৰ পৰা পৰাজয় বৰণ কৰিছে কিন্তু 67 চনত নিৰ্দলীয় পাৰ্টি হিচাপে তেওঁ যেতিয়া এমএলএ হৈছে বিধায়ক হৈছে তেতিয়া অসমৰ ৰাজধানী আছিল শ্বিলঙত তাতে লাহে লাহে তেওঁৰ আচলতে বেমাৰ আৰম্ভ হৈছে 68 চনৰ পৰা তেওঁ যায় বিধানসভাৰ মজিয়াত শুই থাকে সেই সময়ত বিশেষভাৱে ৰূপনাথ বৰ্মৰ নিচিনা বা বিষ্ণুপ্ৰসাদ ৰাভা মালচন্দ্ৰ পেগুৰ নিচিনা মহান মহান মনিকী ব্যক্তিসকলে বিধানসভাৰ মজিয়া শুৱনি কৰি তুলিছিলে তাৰে অন্যতম আছিলে বিষ্ণুপ্ৰসাদ ৰাভা আৰু আন এটা দিশ বিশেষভাৱে তেওঁৰ কলম তেওঁ কি নাছিল নাট্যকাৰ আছিল গীতিকাৰ আছিল ঔপন্যাসিক আছিল কবি আছিল অভিনেতা আছিল তেওঁ পৰিচালক আছিল প্ৰযোজক আছিল তেওঁ বিপ্লৱী আছিল আন্দোলনকাৰী আছিল সেইজন বিষ্ণুৰাভাক অলপ আগতে আমাৰ নিৰ্দিষ্ট বক্তা মিলি ডাঙৰীয়াই কৈ গৈছে হয় 1939 চনত বেনাৰস হিন্দু ইউনিভাৰ্চিটি তেখেতৰ যিটো তাণ্ডৱ নৃত্য সেই তাণ্ডৱ নৃত্য দেখাৰ পাছত সেই সময়ৰ উপাচাৰ্য সৰ্বেপল্লী ৰাধাকৃষ্ণক তেখেতে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছে মই মোৰ জীৱনত প্ৰথমখন তেখেতৰ উপন্যাস পঢ়িবলৈ পাইছিলোঁ মিচিং কনেং বুলি এখন উপন্যাস আছে এনে 1894 চনত মিৰি জীয়ৰী ৰচনা কৰিছিল ৰজনীকান্ত বৰদলৈয়ে ইয়াৰ পাছত যিখন মিচিং কনেং এইখন বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰা যিটো তাৰ পিছতে বিষ্ণুৰাভা আৰু মই বিশেষভাৱে 2 বছৰ আগত জোনাইলৈ আহিছিলোঁ যোৰহাটৰ পৰা যোৰহাটখনত বিষ্ণুৰাভাৰ স্মৃতি আটাইতকৈ বেছি নিমজ্জিত হৈ আছে বিষ্ণুৰাভাই যিখন হোটেলত আশ্ৰয় লৈছিল বা যিখন হোটেলত তেখেতক থাকিব দিয়া হৈছিল সেইখন হোটেল আজি বৰ দুখ লগাকৈ ভাঙি দিয়া হৈছে গড়আলিতে আছে এইখন হোটেল যিখন হোটেলত বিষ্ণুৰাভাক থাকিব দিয়া হৈছে কিন্তু আমাৰ মানুহবোৰে মিটিঙলৈ মাতে বিষ্ণুৰাভা আনন্দ মনেৰে আহে মিটিং শেষ হোৱাৰ পাছত তেওঁৰ অহা যোৱাৰ ব্যৱস্থা নকৰে যাৰ বাবে বহু সময়ত তেওঁৰ হোটেলতে বিপদ আহে কিন্তু যেতিয়া মানুহবোৰ গম পায় যে বিষ্ণুৰাভা যাব নোৱাৰি হোটেলত বন্দী হৈ আছে তেতিয়া তাৰ মানুহবোৰ দৌৰাদৌৰিকৈ আহি তেখেতক বিশেষকৈ সুবিধাখিনি কৰি দিছিলে তেনে বহু ৰসাল কাহিনী আছে যোৰহাটত আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰথমগৰাকী পত্নী আছিল যোৰহাটৰ প্ৰিয়বালা বৰুৱা আছিল তাৰে আৰু যেতিয়া প্ৰথমগৰাকী পত্নী চেনেহৰ পত্নীয়ে সন্নিপাত বেমাৰত কম দিনৰ ভিতৰতে তেওঁক এৰি থৈ গুচি গৈছেগৈ তেতিয়া যিটো অমৰ সৃষ্টি পৰজনমৰ শুভ লগা এই গানটো আজিও আমাক কি কৰে গাৰ নোম কিয়ৰাই তুলি দিব পাৰে এইটো গানেৰে তেখেতে কি কৰিছে প্ৰিয়তমা পত্নীক বিদায় দিছে হয় বিষ্ণুৰাভাও আজি নাই প্ৰিয়বালাও নাই কিন্তু এই গানটো আছে আৰু এই গান থাকিব অসমীয়া সমাজ জীৱন থাকে মানে এই গানটোৱে আমাক যুগে যুগে বিষ্ণুপ্ৰসাদ ৰাভাক জীয়াই ৰাখিব
মই আচলতে গাব নহ'ল, পেগুচাৰে অলপ পাছত গাব। মই মোৰ কথাখিনিকে গানৰ নিচিনাকৈ লৈ যাব বিচাৰিছিলোঁ, কিন্তু আজি মই বিশেষভাৱে আবেগিক। মই কাৰণ প্ৰিয় ব্যক্তিগৰাকীৰ বিষয়ে কথা ক'বলৈ যাওঁতে শব্দবোৰ টানি টানি ধৰে, ক'বলৈ নিদিয়ে, কিন্তু অনুভৱ হ'লে বেলেগ ধৰণে অনুভৱ কৰিব দিয়ে। তাৰ পাছতে আটাইতকৈ মোৰ আৰু হাঁহি উঠে, কেতিয়াবা ভালো লাগে তেখেতে প্ৰতিধ্বনি চিনেমাখনত কৰা অভিনয়খিনি, যাৰ যিটো CM-ৰ বাহুত তেখেতে অভিনয় কৰিছে, এই অভিনয়খিনি। কাৰণ লাহে লাহে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই যেতিয়া অসমীয়া সংস্কৃতিৰ গুৰি বটা ধৰিছে, সেই সময়তে আৱিষ্কাৰ হৈছে ভূপেন হাজৰিকা। ভূপেন হাজৰিকাক পোৱাৰ পাছত জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাদেৱে যি সাংস্কৃতিক পথাৰখনক নিৰ্মাণ কৰি গ'ল, সেই পথাৰখনত আজি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ নামৰ এটা অনুষ্ঠান মই প্ৰথমবাৰৰ কাৰণে শুনিছোঁ, হয়তো আগতে জন্ম দিয়া। এই অনুষ্ঠানখনে মোক আজি বিষ্ণু ৰাভাৰ বিষয়ে কথা ক'বলৈ অলপ সুবিধাটো দিয়াৰ কাৰণে মই সঁচাকৈয়ে কৃতজ্ঞ হৈছোঁ। আৰু এই অনুষ্ঠানৰ মই দীৰ্ঘজীৱীও কামনা কৰিছোঁ, আৰু এনে অনুষ্ঠান জোনাইত আমিও জীয়াই থাকোঁ, মানে বেলেগ বেলেগ স্থানত আয়োজন কৰাৰ সুবিধাটো দিম। হয়, মুকমচালে কলেজতো মই ধুনীয়া এখন অডিটৰিয়াম বনাই আছোঁ, তাতো আপোনালোকে সময়ে সময়ে পাতিব পাৰিব। তাৰপিছত বিশেষভাৱে মই সামৰণিত এইখিনি কথা কৈ যাম যে যিটো বিষ্ণুপ্ৰসাদ ৰাভাৰ তাৰ জৰিয়তে তেখেতৰ বৃক্কৰ কৰ্কট ৰোগ হৈছিলে, কেঞ্চাৰ হৈছিলে বৃক্কৰ। কাৰণ সেই সময়ত ভূপেন হাজৰিকা হ'ল বিষ্ণু ৰাভাৰ আটাইতকৈ বিশ্বস্ত, মৰমৰ, চেনেহৰ, আৰু ভূপেন হাজৰিকাৰ কাৰণে বিষ্ণু ৰাভা একেবাৰে সূৰ্যৰ নিচিনা ব্যক্তি। ভূপেন হাজৰিকা আছে নিজৰাপাৰ গুৱাহাটীত, বিষ্ণু ৰাভা আছে তেজপুৰৰ চিকিৎসালয়ত। নাৰ্ছবোৰে চোৱা চিতা কৰিছে। বিষ্ণু ৰাভা নিজে জানে মোৰ জীৱন নাটৰ অন্ত পৰিবলৈ আৰু বেছি সময় নাই। তেতিয়াতো তেওঁ ৰচনা কৰি গৈছে এই মোৰ শেষ গান, কয়লাত শৰ্মা, এই গানটো। তো যেতিয়া বিষ্ণু ৰাভা আজিৰ দিনটোৰ আজি ৰাতিপুৱা 2:30মান বজাত, ৰাতিপুৱা 2:30মান বজাত বিষ্ণু ৰাভা শেষ নিশ্বাস ত্যাগ কৰিছে, আৰু এইটো খবৰ 4:30মান বজাত গুৱাহাটীত ভূপেন হাজৰিকাই পাইছে। যেতিয়া খবৰটো পাইছে ভূপেন হাজৰিকাই, তেতিয়া তেওঁ ৰ'ব পৰা নাই। ভাগ্যৰ কি বিলম্বন বুলি কৈছোঁ, বেমাৰী গাড়ীখন হেনো সেইদিনা ভাল হৈ উঠিলেগে। ভূপেন হাজৰিকাই নিজে নিজৰ পৰা গাড়ীখন চলাই আহি আহি দুপৰীয়া পাওঁ, মানে তেওঁ ভাবিছে নিশ্চয় বিষ্ণু ৰাভা জ্বলি শেষেই হ'ল। যেতিয়া ভূপেন হাজৰিকা গৈ পাইছে, তেতিয়া হেনো অলৰেডি চিতাত ইতিমধ্যে চিতাত জুই দিয়া হৈছে। চাৰিওফালে ভূপেন হাজৰিকাই ঘূৰি দেখিলে, হয়, ভৰি তলৰ পালৰ পৰা জুই দপদপকৈ জ্বলি আহিছে, কিন্তু যিটো বহল কপাল, যিটো মুখমণ্ডল, এইখিনিলৈকে জুই পোৱা নাছিল, যেন ভূপেন হাজৰিকালৈকে অপেক্ষা কৰি আছিল। ভূপেন হাজৰিকাই সেই দৃশ্যকে চাই, সেই দৃশ্যকে আমাক জনাই থৈ গ'ল। তাৰপিছত বিষ্ণু ৰাভাৰ যিখিনি প্ৰতিভা, যিখিনি সৃষ্টিৰাজি, সেইখিনি বিশেষকৈ অসমীয়া জনমানুষক দিবৰ কাৰণে বিভিন্ন সংগঠন গঠন হ'ল বা বিভিন্ন সাংস্কৃতিক জনগোষ্ঠী ওলাই আহিল। কিন্তু আমি যিদৰে বিষ্ণু ৰাভাক শ্ৰদ্ধা কৰি বিচাৰোঁ, সেইদৰে আৰু আমাৰ সাংস্কৃতিক মঞ্চবোৰে বিষ্ণু ৰাভাক জনমানুষক পৰিচয় কৰাই দিয়ক। দিন গৈ আছে, বছৰ গৈ আছে, বেছিভাগ মানুহ পাহৰি যাবলৈ উপক্ৰম হৈছে। কিন্তু এনে কিছুমান ব্যক্তি থাকে, তেওঁলোকক পাহৰি যোৱা মানে আমি আমাৰ অকৃতজ্ঞতাৰ পৰিচয় দিয়া। গতিকে বিষ্ণু ৰাভাক পাহৰি নাযাব আপোনালোকে, জ্যোতিপ্ৰসাদ আগৰৱালাক পাহৰি নাযাব, ভূপেন হাজৰিকাক পাহৰি নাযাব, আৰু অসমৰ সমাজ জীৱনত তেওঁলোকক যুগমীয়া কৰিবৰ কাৰণে, তেওঁলোকক গাঁৱতী যুগীয়া কৰিবৰ কাৰণে ওলাই আহক, দলে বলে সকলো আহক। আমিও আছোঁ, কাৰণ এদিন আগত আমিও এইখন পৃথিৱী এৰি গুচি যাম। আমিতো তেওঁলোকৰ সমান একোৱেই কৰিব নোৱাৰিলোঁ, কিন্তু তেওঁলোকৰ প্ৰতিভাকে আমি কিছু বিতৰণ কৰোঁ, যাৰ জৰিয়তে আমাৰ সমাজ জীৱন সুস্থ হৈ থাকিব পাৰে। সকলোলৈ ধন্যবাদ জ্ঞাপন কৰি, আৰু বিষ্ণু ৰাভালৈ বিশেষভাৱে মই অন্তৰেৰে শ্ৰদ্ধা জ্ঞাপন কৰি